ৰিলেশ্যনশ্বিপৰ ষ্টেটাছ বহুতে দি আছে, ৰোমেণ্টিক গান লগায়, ফটো লগায়। আৰু আজিকালি প্ৰেম ৰিলেশ্যনশ্বিপ মানেতো জানাই লেংটা হৈ শুই যোৱা। যোনটো ৰিয়েল কথা মই সেইটো কৈছো হা, চিধা চিধি কওঁ, কিন্তু মই বেয়া পাব পাৰা, সঁচা কথাটো ক'লে এনেও বেয়া লাগিব। আজিকালি প্ৰেম হ'ল মানে যেতিয়ালৈকে ফিজিকেল নহবি তেতিয়ালৈকে প্ৰেম নহয়। ছোৱালীজনীক এটা ভাল ভাল কথাত ফাঁচাই ল'ব, প্ৰথমে পুৰা ইমপ্ৰেছ কৰি ল'ব, তাৰপিছত কেলা চান্স এটাই থাকিব, ক'তবা যায় চুমা চাটি এইবিলাক কৰিব। ফিজিকেল নহ'লে আজিকালি প্ৰেম নহয়। ৰিলেশ্যনশ্বিপত এজনে সিজনক বুজে। আজিকালি বেলেগ, আজিকালি ভিডিঅ' কলতে লেংটা ফটো খুজিব, তোমাৰ এই দেখাই দিয়া ধান্দা গেলা এটাই, ছোৱালীজনীক ভাল ভাল কথা কৈ ইমপ্ৰেছ কৰি ফাঁচাই লৈ আপুনি চান্স এটা পাই খালি ক'তবা ফুৰিব উৰিব লৈ যাব, তাৰপিছত এয়া চুমা চাটি কৰিব, এই কোটি মানৰ পিছত কেলা ভিডিঅ' ভাইৰেল হ'ব। সঁচা যোনটো কৈছো সেইটো কৈছো, বেয়া পাব পাৰা, যোনটো ৰিয়েল হয় মই সেইটো কৈছো। ৰিলেশ্যনশ্বিপ হ'ল 6, 7, 8 বছৰ, বহুত কম দেখা যায়। 6, 7, 8 বছৰ মান থাকিব ৰিলেশ্যন, তাৰপিছত বিয়া হয়। আৰু আজিকালি যিহে ৰিলেশ্যনশ্বিপ, ফিজিকেল যদি নহ'লে বা ভিডিঅ' কলত এইবিলাক দেখুওৱা দেখি নহ'ল, বা এই কেলা প্ৰেম নেকি এইটো, কেলা এইটো প্ৰেমেই নহয়। যোনে সঁচা ভাল পাইছে, তই পুৰা সঁচা ভাল পা, তোক কেলা ছোৱালী ভেলু নিদিয়ে, কেলা এইটো খাটাং। যোনে কেলা 2 দিনীয়া প্ৰেম কৰিব, এই কেলা চুদাৰু কেইটা, ইহঁতক যাই ভেলু দিয়ে ছোৱালী। লাষ্টত যাই যেতিয়া ভোগে তেতিয়াহে গম পায়। মুখ মনত চাই মানুহ ক'ব নোৱাৰিলো কোন ভাল কোন বেয়া। দেখাত চব ভাল, কথা বতৰা ব্যৱহাৰ চবৰ ভাল, চব দুইটালীয়া। ৰিলেশ্যনশ্বিপত মেইন যোনটো খেঁচা হ'ল এইটো থাৰ্ড পাৰ্চন, যোনটো বেষ্ট ফ্ৰেণ্ড বুলি কয়। ৰিলেশ্যনশ্বিপত থাৰ্ড পাৰ্চন থাকিবই নালাগে। থাৰ্ড পাৰ্চন হ'ল খালি ছোৱালীজনী কি ক'ব ইনফ্লুৱেঞ্চ কৰিব, এই ল'ৰা এনেকা, বা ছোৱালীক ক'ব, ল'ৰাই ছোৱালীক ক'ব, বা ছোৱালীয়ে ল'ৰা উল্টা পুল্টা কি লগাই দিব, এই এনেকা লাগি গ'ল, তহঁত দুজনৰ মাজত কাজিয়া, চেছ, ৰিলেশ্যনশ্বিপ চেছ। ৰিলেশ্যনশ্বিপ তহঁত দুটাৰ মাজত, গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ডৰ মাজত থাকে। এই থাৰ্ড পাৰ্চনটো কিয় আহে মই কেলা বুজি নাপাওঁ। কেলা থাৰ্ড পাৰ্চন বা বেষ্ট ফ্ৰেণ্ডটো, ৰিলেশ্যনশ্বিপত থাৰ্ড পাৰ্চন বা বেষ্ট ফ্ৰেণ্ডৰ কথা শুনিব নালাগে। তাৰ দ্বাৰাতো জীৱনত নহ'লে কেলা, যাৰ কেলা ভাল হৈ আছে ৰিলেশ্যনশ্বিপ, তাক এই কেলা ভাঙোৱা ধান্দা থাকে। আৰু যোনে সঁচা ভাল পায়, যেতিয়া থাৰ্ড পাৰ্চনৰ কথা শুনি তাৰ গাৰ্লফ্ৰেণ্ডটো এৰি থৈ গুচি যায়, সি মনত ভাবি থাকে, ল'ৰাজন কি ভুল কৰিলো মই, তাই এৰি থৈ গুচি গ'ল, সেইটো ভাবি থাকে। সেই ভাবোতে টেনশ্যনত হ'ব, ডিপ্ৰেশ্যনত সোমাই যায় সি। আৰু এইপিনে থাৰ্ড পাৰ্চনটোতো কেলা তাৰ বেলেগেই মজা, তাৰ কেলা বেষ্ট ফ্ৰেণ্ডৰ, ইহঁত দুজনৰ মাজত লগাই দিলে না জুইটো এতিয়া। আৰু কিছুমান আছে, সিহঁতৰ গাৰ্লফ্ৰেণ্ড আছে তথাপিও কেলা ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰামত দি থাকে ছিংগেল না। এজনী আছে তথাপিও কেইটা লাগে, এজনী পাইছা বহুত কপাল, বেলেগতো সেইটোও পোৱা নাই। এজনী পাইছা সেইটোৰ লগতে থাক।